লগতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পৌৰসভাৰ মাধৱী হাজৰিকা বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি বঁটা প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত আমি পোনপ্ৰথমতে প্ৰেছ ক্লাবৰ সভাপতি কুমচুঘাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকনদেৱক এখনি প্ৰতীকেৰে সম্বৰ্ধনা জনাব অংকুৰ তায়ে। আমি অবিনাশ হাজৰিকা দেৱক এখনি প্ৰতীকেৰে সম্বৰ্ধনা জনাবৰ বাবে স্বপ্নালী বৰুৱাক অনুৰোধ কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত টুলটুল হাজৰিকা দেৱ। আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। এই মুহূৰ্তত আমি মাধৱী বাইদেউক এখনি প্ৰতীকেৰে সম্বৰ্ধনা জনাব লাকি দত্তই। আমি টুলটুল হাজৰিকা দেৱক এখনি প্ৰতীকেৰে সম্বৰ্ধনা জনাবৰ বাবে আমি পল্লৱ শইকীয়াক অনুৰোধ কৰিছোঁ। এই মুহূৰ্তত আমি বঁটা প্ৰদানৰ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ আৰু পোনপ্ৰথমতে আমি সংবাদ সুকৃতি বঁটা 2025 বৰ্ষৰ সংবাদ সুকৃতি বঁটা লাভ কৰিছে মদন মোহন পাকবন্ধাদেৱে। আমি প্ৰথমতে মদন মোহন পাকবন্ধাদেৱক আমি অকণমান আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু লগতে তেখেতক প্ৰথমতে এখনি চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ৰামপ্ৰসাদ ফুকন ডাঙৰীয়াই। আমি ইয়াৰ পিছতে এখনি প্ৰতীকেৰে সম্বৰ্ধনা জনাব মাধৱী হাজৰিকা বাইদেৱে। আমি এখনি সম্বৰ্ধনা পত্ৰ যুগুত কৰিছিলোঁ। মই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত আমি পাঠ কৰিব বিচাৰিম। খবৰ 24x7 অসম সম্বৰ্ধনা পত্ৰ দিনাংক 7 ডিচেম্বৰ 2025 সংবাদ সুকৃতি বঁটা 2025 শ্ৰীযুত মদন মোহন পাকবন্ধা জ্যেষ্ঠ সাংবাদিক লেখক মান্য হৰিকু। খবৰ 24x7 অসমৰ তৰফৰ পৰা আপোনালৈ জনালোঁ আন্তৰিক অভিনন্দন। হে শ্ৰদ্ধাভাজন খুব আমি অতিশয় আনন্দিত যে স্বদেশ স্বজাতিৰ সেৱাৰ মন্ত্ৰৰে 2006 চনতেই দৈনিক জনসাধাৰণ কাকতৰ যোগেদি সংবাদ ক্ষেত্ৰত প্ৰথম খোজ আগবঢ়াই অসমীয়া খবৰ দৈনন্দিন বাৰ্তা গণ অধিকাৰ আদি কাকতৰ জৰিয়তে সমাজৰ অত্যন্ত প্ৰহৰী হৈ এগৰাকী সংবাদকৰ্মী হিচাপে আপুনি সেৱা আগবঢ়াই আহিছে। সাহিত্য সংস্কৃতিৰ সেউজবুলীয়া সাধনা আপুনি এগৰাকী বিশিষ্ট লেখক হিচাপেও সমাজলৈ যি অৱদান আগবঢ়াই আহিছে সেয়া অতি প্ৰশংসনীয়। আপোনাৰ প্ৰকাশিত শিশু গ্ৰন্থ নোবেলত চিলিকা ভাৰতীয় আৰু সদৌ অসম ভিত্তিক বৰ্ণ প্ৰকাশনে আয়োজন কৰা প্ৰাণ্ডুলিপি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্থানপ্ৰাপ্ত ৰহস্য কল্প সংকলন পাদুকা এযোৰ চেণ্ডেল সাহিত্যৰ জগতৰ বাবে অনবদ্য অৱদান হৈ ৰ'ব। কেৱল সেয়াই নহয়, 2025 বৰ্ষত কবিতাত অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি সমাজৰ বাবে অনুকৰণীয় আদৰ্শ দেখুৱালে। আপুনি একাগ্ৰতা আৰু কৰ্মস্পৃহাৰে সংবাদ ক্ষেত্ৰ আৰু সাহিত্যৰ জগতত যি অতুলনীয় অৱদান আগবঢ়াই আহিছে সেয়া সদায় অব্যাহত থাকক আৰু অনাগত সময়তো আপুনি সৃষ্টিৰ পথাৰখনত কৃষ্টিৰ চিৰযুগমীয়া ঢৌ তুলি সাংস্কৃতিক পথাৰখন চহকী কৰি যাওক। উঠি অহা প্ৰজন্মক উৎসাহ যোগাই যাওক, দি যাওক সুন্দৰ পথৰ সন্ধান। আমি তাৰেই কামনা কৰিছোঁ। আপোনাৰ সোণহেৰীয়া ঐকান্তিক সুপ্ৰচেষ্টাই জীৱন কৰি তোলক সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত। আপোনাক এই ইতিবাচক কৰ্মসমূহক সন্মান জনাই খবৰ 24x7 অসমৰ পৰিয়ালৰ তৰফৰ পৰা এই বৰ্ষৰ সংবাদ সুকৃতি বঁটা আগবঢ়াবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। পুনৰ অনেক শুভকামনাৰে ইতি স্মৃতিপ্ৰিয়া লাহন মুখ্য পৰিচালিকা খবৰ 24x7 অসম। এই মুহূৰ্তত আমি সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবলৈ আমাৰ
উপস্থিত আছে টুলটুল হাজৰিকাদেৱ আমি তেখেতক অনুৰোধ কৰিছোঁ আৰু এটা জাপি প্ৰদান কৰিব মাধৱী হাজৰিকা বাইদেৱে এটি গছপুলি প্ৰদান কৰিব পাঞ্চচনৰ স্বত্বাধিকাৰী অভিলাষ হাজৰিকাদেৱে এয়া 2025 বৰ্ষৰ সংবাদ স্বীকৃতি বঁটা লাভ কৰিছে চেলেংহাটৰ জ্যেষ্ঠ সাংবাদিক মদন মোহন পাকবথাদেৱে এই মুহূৰ্তত আমি দ্বিতীয়টো বঁটা আগবঢ়াবলৈ আগবাঢ়িছোঁ দ্বিতীয়টো বঁটা লাভ কৰিছে শিৱসাগৰৰ ND24ৰ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ কাকতিয়ে আমি তেখেতক বঁটা আগবঢ়োৱাৰ প্ৰাকমুহূৰ্তত আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ টিয়কৰ এগৰাকী বিশেষ মহিলা শিক্ষাপ্ৰিয়া হাজৰিকা বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ টিয়কৰ এগৰাকী সাংবাদিক ND24ৰ অঞ্জন প্ৰকাশ বৰুৱা আমাৰ মাজত উপস্থিত আছে তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি আমাৰ মাজত এই উপস্থিত হৈছেহি আমাৰ টিয়কৰ সকলোৰে চিনাকি জিতু হাজৰিকাদেৱ আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ টিয়কৰ সকলোৰে চিনাকি বিনীতা শইকীয়া বাইদেউ আমি পোনপ্ৰথমতে জিতু হাজৰিকাদেৱক আমাৰ এই শুভক্ষণত আজি উপস্থিত হোৱাৰ বাবে আমি পোনপ্ৰথমে আমাৰ তৰফৰ পৰা সম্বৰ্ধনা যাচিব বিচাৰিছোঁ আৰু এখন প্ৰতীকেৰে সম্বৰ্ধনা যাচিব স্বপ্নালী বৰুৱাই আমি শিক্ষাপ্ৰিয়া হাজৰিকা বাইদেউক মঞ্চলৈ মাতিছোঁ আমি শিক্ষাপ্ৰিয়া হাজৰিকা বাইদেউক এখন প্ৰতীকেৰে সম্বৰ্ধনা জনাব মানসী মাঝিয়ে বিনীতা শইকীয়া বাইদেউক এখন প্ৰতীকেৰে সম্বৰ্ধনা জনাব লুপা দুৱৰা বৰুৱা বাইদেৱে আমি এই মুহূৰ্তত আপোনালোক আটাইকেইগৰাকীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ এই শুভক্ষণত আহিলে আমি বঁটা প্ৰদানৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আমি পোনপ্ৰথমতে এখনি চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জনাব জিতু হাজৰিকাদেৱে আমাৰ বঁটা প্ৰাপক সৌৰভ কাকতিদেৱক এবাৰ সৌৰভ কাকতিদেৱে 2025 বৰ্ষৰ দৃশ্যজ্যোতি সন্মান বঁটা লাভ কৰিছে আৰু তেখেতক এই মুহূৰ্তত আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা জাপি প্ৰদান কৰিব বিনীতা শইকীয়া বাইদেৱে এখন প্ৰতীকেৰে সম্বৰ্ধনা জনাব শিক্ষাপ্ৰিয়া হাজৰিকা বাইদেৱে আমি এই মুহূৰ্তত সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে চেলেংহাটৰ এগৰাকী সাংবাদিক দেৱবিকাশ দত্ত আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমি সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰাৰ প্ৰাকমুহূৰ্তত আমি পাঠ কৰিবলৈ বিচাৰিম দেৱবিকাশ দত্তক সম্বৰ্ধনা জনাব পল্লৱ শইকীয়াই খবৰ 24/7 অসম সম্বৰ্ধনা পত্ৰ দিনাংক 7 ডিচেম্বৰ 2025 দৃশ্যজ্যোতি বঁটা 2025 শ্ৰীযুত সৌৰভমণি কাকতি ভিডিঅ' জাৰ্নেলিষ্ট
মান্য কৰিছোঁ খবৰ 24/7 অসমৰ তৰফৰ পৰা আপোনালৈ জনালোঁ আন্তৰিক অভিনন্দন সেই শ্ৰদ্ধাভাজনীকো অসমৰ জনপ্ৰিয় ডিজিটেল মিডিয়া খবৰ 24/7 অসমৰ তৰফৰ পৰা সাফল্যৰ পঞ্চম বৰ্ষৰ শুভক্ষণত আপোনালৈ জনালোঁ সশ্ৰদ্ধ প্ৰণাম যুৱ শক্তি এক অদম্য শক্তি সাংবাদিকতাৰ ক্ষেত্ৰখনত যুৱ সাংবাদিকৰ ভূমিকা অতুলনীয় হে মান্যবৰ 2021 বৰ্ষৰ পৰা শিৱসাগৰ জিলাৰ ছেটেলাইট চেনেল MD24ৰ ভিডিঅ' জাৰ্নেলিষ্ট হিচাপে কেমেৰাৰ আঁৰত থাকি সমাজৰ অত্যন্ত প্ৰহৰী হৈ এগৰাকী সংবাদকৰ্মী হিচাপে আপুনি সেৱা আগবঢ়াই আহিছে জীৱনৰ ঘাট প্ৰতিঘাতৰ ধুমুহা নেওচি আপুনি যিদৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি দায়িত্ব পালন কৰি আহিছে সেয়া চিৰকাল প্ৰশংসনীয় হ'ব আপোনাৰ সুলহেৰীয়া ঐকান্তিক সুপ্ৰচেষ্টাই জীৱন কৰি তোলক সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত আপোনাক এই ইতিবাচক কৰ্মৰাজি সন্মান জনাই খবৰ 24/7 অসমৰ পৰিয়ালৰ তৰফৰ পৰা এই বৰ্ষৰ দৃশ্যজ্যোতি বঁটা আগবঢ়াবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ পুনৰ অলেখ শুভকামনাৰে এটি স্মৃতিপ্ৰিয়া নামত মুখ্য পৰিচালিকা খবৰ 24/7 অসম আমি এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ দেৱবিকাশ দত্তক অনুৰোধ কৰিছোঁ আৰু তেখেতক এটি গছপুলি প্ৰদান কৰিব শিখা ভূঞা হাজৰিকা বাইদেৱে এই মুহূৰ্তত আমি খবৰৰ পৰিয়ালৰ আটাইকেইগৰাকী বিষয়ববীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু দুয়োগৰাকী বঁটা প্ৰাপক আমি আগলৈ আহি এখন ফটো ল'বৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ আমি আপোনালোক দুয়োগৰাকীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই মুহূৰ্তত আমি চমুকৈ একাষাৰ আপোনালোকৰ মনৰ অনুভৱ আমি জানিবৰ বাবে খবৰ 24/7 পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত উপবিষ্ট খবৰ 24/7 সঞ্চালক একাডেমী কৰি খবৰ পৰিয়ালৰ সন্মানীয় সদস্যসকল মঞ্চৰ সন্মুখভাগত বহি থকা স্বৰ্ণীল বৰ্ণীল প্ৰতিভাৰে ভাস্কৰিত হৈ থকা মোৰ অতি সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তিসকল মঞ্চৰ সন্মুখভাগৰ আসনত উপবিষ্ট হৈ থকা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকলৈকে আমাৰ তৰফৰ পৰা মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি আৰু সেৱা জ্ঞাপন কৰিলোঁ হে মোৰ অতি বুকুৰ আপোন হৰিত শব্দ সন্ধানী ব্যক্তিসকল যেতিয়া প্ৰথমতে 2006 চনত জনসাধাৰণ কাকতত সাংবাদিকতা বা সংবাদ সেৱা আৰম্ভ কৰিছিলোঁ খুব এটা জটিল পৰ্যায়ৰ মাজেদি আহি মাজতে কিছু জটিল পৰাৰ পিছত দৈনন্দিন বাৰ্তা তাৰপিছত অসমীয়া খবৰ জনসাধাৰণ কাকতত সংবাদ সেৱা আগবঢ়াই আহিছিলোঁ সংবাদ সেৱাৰ সমান্তৰালকৈ আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু সাহিত্য কৰ্মক্ষেত্ৰখনৰ লগত সংগঠন হিচাপেও জড়িত হৈ পৰিছিলোঁ এই ক্ষেত্ৰত বিশেষকৈ আজি এই বঁটা প্ৰদানে বহু লোকে কয় যে এই বঁটা প্ৰদান বা বঁটা গ্ৰহণ কথাটো আপাত দৃষ্টিত বিশেষ একো নাই যেন লাগিলেও মই কিন্তু ই এক জীয়াই থকাৰ প্ৰেৰণা বুলি মই অনুভৱ কৰোঁ কৰ্ম কৰাৰ প্ৰেৰণা বুলি অনুভৱ কৰোঁ আজি ইয়ালৈ যেতিয়া মই আহিলোঁ আজিৰ পৰা মই এটা নতুন উৎসাহ পাম উৎসাহ উদ্দীপনা পাম সেই উৎসাহ উদ্দীপনাৰে মই জীয়াই থকাৰ প্ৰেৰণা পাম লগতে পাম নতুনকৈ কিছু সৃষ্টিশীল কাম কৰাৰ মানসিকতা আমি দেখি আহিছোঁ যে খবৰ 24/7 বিশেষকৈ সাম্প্ৰতিক সময়ত অকল খবৰতে সীমাবদ্ধ নাথাকি বিভিন্ন ধৰণৰ কৰ্মসূচী সম্পন্ন কৰি আহিছে লগতে শেহতীয়াকৈ খবৰৰ সঞ্চালিকাৰ ব্যক্তিগত প্ৰচেষ্টাতেই ব্ৰডবেণ্ড বুলি যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে
সি ইতিমধ্যে এটা বৃহৎ পৰিয়াললৈ ৰূপান্তৰিত হৈছে। আমিও তাৰ সদস্য হিচাপে আছোঁ। গতিকে আমি আশা ৰাখিছোঁ এই সমূহ কাৰ্যসূচীত পৰৱৰ্তী সময়ছোৱাত আমি খবৰ ইনটু 24/7 পৰিয়ালৰ লগত থাকিম আৰু আমাক এই পদাৰ্থটিৰ বাবে নিৰ্বাচিত কৰা আমি সংশ্লিষ্ট সকলো পক্ষলৈকে আমাৰ অন্তৰৰ নিৰ্ভীক কোণৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত এটা কথাই কওঁ যে আমাক যিয়ে বঁটা প্ৰদান কৰিলে এই বঁটাৰ কৃতিত্ব আচলতে আমাৰ নিজৰ লগত নহয়। ইয়াৰ কৃতিত্ব হ'ল সমগ্ৰ চেলেঘাট প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক অনুৰাগ শইকীয়া, দেৱবিকাশ দত্ত, যিসকল মোৰ লগত সতত লাগি থাকে, সেই সকলোলৈকে মই ইয়াৰ কৃতিত্বৰ ভাৰ অৰ্পণ কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনসমূহত যাতে আমি এতিয়াৰ দৰে যেনেদৰে কৰ্ম কৰি আছোঁ, অনাগত দিনসমূহত যাতে আমাৰ কৰ্মপ্ৰেৰণা বৃদ্ধি কৰে। ইয়াৰ পৰাই আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। বৰ বিশেষ দীৰ্ঘায়িত নকৰোঁ, ইয়াকে কৈ মই মোৰ চমুকৈ সামৰিলোঁ। ধন্যবাদ। আমি বঁটাপ্ৰাপ্ত দুয়োজন ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত হৈছে সঞ্জীৱনী যুৱ চেণ্টাৰৰ যুৱ প্ৰদৰ্শন। আমি সঞ্জীৱনী যুৱ চেণ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলক যোগ প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। Ini